সৈয়দ অসমবাসী আপোনালোকক স্বাগত জনাইছো এছআৰবিএছ মিনিফৰ ইউটিউব চেনেলত। বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ পৰিয়ালত একোখনকৈ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই দৰকাৰী। থকা পৰিয়ালসকলৰ বাবে আজি মই লৈ আহিছোঁ এটা সুখবৰ। সুখবৰটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিও কৰিম এটা সৰু ৰিকুৱেষ্ট। ভিডিঅ'টোত প্লিজ লাইক কৰি দিয়ক, নতুন বন্ধু-বান্ধৱীসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা ঘণ্টাটো এক্টিভ কৰি দিয়ক যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকৰ সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে। তো বন্ধু-বান্ধৱীসকল পলম নকৰাকৈ বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল ভাৰত চৰকাৰে অনতিপলমে পৰিৱৰ্তন কৰিবলৈ গৈ আছে ৰেচন কাৰ্ড। যদি আপোনাৰ পৰিয়ালত একোখনকৈ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে অনতিপলমে আপোনাৰ এই ৰেচন কাৰ্ড পৰিৱৰ্তন হ'ব আৰু ইয়াৰ পৰিৱৰ্তে আপোনালোকে পাব ডিজিটেল ৰেচন কাৰ্ড। আপোনালোকে সুবিধা চেম টু চেম আগৰ নিচিনাই পাব। আপোনাৰ পৰিয়ালত থকা সদস্যৰ সংখ্যা অনুযায়ী আপোনালোকে ৰেচনটো ল'ব পাৰিব। কিন্তু আপোনালোকে যে আগত যেনেদৰে কি কৰিছিল যে ধৰি লওক আপুনি ঘৰত নাছিল বা আপোনাৰ লগত পইচা নাছিল, যাৰ বাবে আপুনি এটা মাহৰ কি কৰিছিল যে ৰেচন তুলিব পৰা নাছিল। কিন্তু যেতিয়া আপুনি নেক্সট মাহত গৈছিল ৰেচন ডিলাৰৰ ওচৰত, ৰেচন ডিলাৰে আপোনাক ৰেচন দিয়া নাছিল যে যোৱা মাহত আপুনি ৰেচন লোৱা নাই তো লোৱা নাই, আপুনি এই মাহৰহে ৰেচন ল'ব পাৰিব। কিন্তু যেতিয়া আপুনি পাব ডিজিটেল ৰেচন কাৰ্ড তেতিয়া আপুনি যোৱা মাহৰ ৰেচনৰ লগতে কাৰেণ্ট মাহৰ ৰেচনো আপোনালোকে একেলগে তুলি ল'ব পাৰিব। যেতিয়া আপোনালোকে পাব ডিজিটেল ৰেচন কাৰ্ড তেতিয়া কি কৰিব যে প্ৰতিটো গাঁৱৰ প্ৰতিটো ৰাজ্যৰ যে ৰেচন ডিলাৰ যে থাকে ৰেচন ডিলাৰক দিয়া হ'ব এনেকুৱা চেম টু চেম সুইপ মেচিন। আৰু এই সুইপ মেচিনটো চলাব লাগিব অনলাইনৰ যোগেদি আৰু ইয়াত চৰকাৰে নিৰ্ধাৰণ কৰি দিব প্ৰতিটো বস্তুৰ মূল্য। আপোনালোকে নিশ্চয়কৈ চাব পাৰিব যে এইবেলি চাউলৰ দাম চৰকাৰে কিমান টকা নিৰ্ধাৰণ কৰি দিছে বা কেৰাচিন কিমান লিটাৰ চৰকাৰে নিৰ্ধাৰণ কৰি দিছে, আপোনালোকে নিজে চাই ল'ব পাৰিব। আৰু ধৰি লওক যে আপোনাৰ গাঁৱত 50টা পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰি আছে। ধৰি লওক যে ফেব্ৰুৱাৰী মাহত 40টা পৰিয়ালৰ ৰেচন কাৰ্ডৰ ৰেচন ল'লে আৰু 10টা পৰিয়ালৰ ৰেচন নল'লে আৰু এই বাকী যিখিনি ৰেচন থাকিল এই ৰেচনখিনিও ৰেচন ডিলাৰে উপভোগ কৰিব নোৱাৰে। কাৰণ অনলাইনৰ যোগেদি চৰকাৰে প্ৰতিটো বস্তুৱে গম পাব যে এই গাঁৱত 50টা পৰিয়ালৰ ৰেচন কাৰ্ডৰ সুবিধা আছে কিন্তু 40টা পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধা লৈছে, 10টা পৰিয়ালে লোৱা নাই। আৰু এই চাউলখিনি কি কৰিব বা কেৰাচিনখিনি কি কৰিব চৰকাৰে আকৌ উভতাই ল'ব আৰু নেক্সট মাহত আপোনালোকক দি থাকিব। এনেকুৱা নহয় যে ৰেচন ডিলাৰে বাকী বস্তুখিনি বিক্ৰী কৰিব, এনেকুৱা সুবিধা আৰু ৰেচন ডিলাৰে নাপায়। বন্ধু-বান্ধৱীসকল ইয়াত আন এটা অসুবিধা আছে, মই আপোনালোকক জনাই দিছোঁ। আগত যেনেদৰে কি কৰিছিল যে আপোনাৰ পৰিয়ালত যিকোনো এজন সদস্যই ৰেচন কাৰ্ড লগত লৈ গৈ ৰেচন ডিলাৰৰ পৰা ৰেচন ল'ব পাৰিছিল। কিন্তু এতিয়া যিহেতু ডিজিটেল ৰেচন কাৰ্ড তেতিয়াহ'লে কি হ'ব জানেনে যে আপোনাৰ পৰিয়ালৰ যিজন মুৰব্বী মানে যাৰ নামত ৰেচন কাৰ্ডটো আছে সেই ৰেচন কাৰ্ডটো লৈ যাব লাগিব সেই মানুহজনক আৰু যোৱাৰ পাছত ৰেচন ডিলাৰৰ ওচৰত যি মেচিন আছে এই মেচিনত লগাব লাগিব ফিংগাৰপ্ৰিণ্ট নলগোৱাকৈ আপোনালোকে ৰেচন তুলিব নোৱাৰিব। মানে পৰিয়ালত যদি বেলেগ সদস্যই গৈ ৰেচন তুলিব বিচাৰে তেতিয়াহ'লে ৰেচন তুলিব নোৱাৰে। তো এইটো এটা অসুবিধাও দিছে। তো ইয়াত আপোনালোকৰ যিখিনি ৰেচন আপোনালোকৰ পাবলগীয়া আছে আপোনালোকৰ সাম্য প্ৰাপ্যখিনিহে আপোনালোকে পাব, আপোনাক ৰেচন ডিলাৰে আপোনাক ঠগাব নোৱাৰে। বিভিন্ন ঠাইৰ পৰা ৰেচন ডিলাৰৰ এগেইনষ্টত মানে কিছুমান কমপ্লেইন অহাৰ ফলত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত ভাৰতবাসী লাভান্বিত হ'ব, আপোনালোকৰ লাভান্বিত হ'ব। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।